নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কুটুলা পথাৰ গাঁৱত। আৰু কুটুলা পথাৰ গাঁৱত যি এটা দলঙৰ আমি অৱস্থা দেখুৱাই আছো, এয়া হৈছে বেলখেৰী ৰেলৱে ষ্টেচনৰ পৰা যি কেহৰুখন্দা যোৱা পথ, এই পথৰ মধ্যভাগতে আছে এই কুটুলা পথাৰত এই দলং। আৰু এই কুটুলা পথাৰত থকা এই দলঙৰ এটা পাৰত ইতিমধ্যে নদীৰ বাঢ়নী পানীয়ে খহাই নিছিলে। আজিলৈকে এই খহাই নিয়া ঠাইডোখৰ কিন্তু নিৰ্মাণ হৈ উঠা নাই। তাৰ কাৰণে বৰ বিপদসংকুলভাৱে যাতায়াত কৰিছে অঞ্চলটোৰ ৰাইজে বা পথচাৰীয়ে। দৈনিক হেজাৰ হেজাৰ লোকৰ অহা যোৱা হয় এইটো অতিকৈ গুৰুত্বপূৰ্ণ পথেৰে। তাৰ পিছতো কিন্তু এই দলঙৰ এটা পাৰৰ অংশ যি ভূমি খহাই নিছিলে বাঢ়নী পানীয়ে নদীৰ, এয়া কিন্তু আজিলৈকে মেৰামতি কৰা নহ'ল। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ, এয়া এক প্ৰকাৰ এতিয়া মৰণ ফান্দত পৰিণত হৈছে। যিকোনো মুহূৰ্ততে কাৰোবাৰ প্ৰাণবায়ু উৰি যাব পাৰে এই দলঙৰ এই ভগ্নাংশত পৰি পেলাই, কিয়নো যি সময়ত ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী নাগৰিকৰ নিৰাপত্তাৰ কথা কৈছে, তেনে অৱস্থাত এই কুটুলা পথাৰ গাঁৱৰ ৰাইজে কিন্তু নিৰাপত্তাহীনতাত ভুগিছে। আৰু তাৰ কাৰণে আজি ওলাই আহিছে অঞ্চলটোৰ সচেতন যুৱকসকল, আহি পেলাই তেখেতলোকে এই বিধ্বস্ত বা এই ভগ্নাংশ নিৰ্মাণৰ দাবী জনাইছে। আমি ইয়াতে স্থানীয় যুৱকসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যি বেলখেৰী ৰেলৱে ষ্টেচনৰ পৰা আপোনাৰ কেহৰুখন্দালৈ যোৱা যি মূল পথ, এই পথৰ এই কুটুলা পথাৰতে দলঙৰ এটা পাৰৰ ভূমি খহাই নিছিলে বাঢ়নী পানীয়ে নদীৰ, কিন্তু আজিলৈকে মেৰামতি নহ'ল। কি ক'ব? এইটো আমাৰ স্থানীয় বিধায়কে অতি সোনকালে কামখিনি কৰি দিয়ে যে, তাৰ বাবে আমি দাবী জনাইছোঁ। কিমান দিনৰ পৰা আছে নেকি? এইটো আপোনাৰ 4 বছৰমান হ'ব। হয়, ইতিমধ্যে শুনিলে বিগত 4টা বছৰে এনেকে বিপদসংকুল যাতায়াত চলিছে এই কুটুলা পথাৰ গাঁৱৰ ৰাইজৰ। আৰু তাৰ পিছতো যেন আখৰি নাই জনপ্ৰতিনিধিৰ বা বিভাগীয় বিষয়াসকলৰ। আৰু কেতিয়া গা লৰিব বিভাগীয় বিষয়াসকলৰ, এয়া কিন্তু এতিয়া লাখটকীয়া প্ৰশ্ন হৈছে। আৰু যিকোনো মুহূৰ্ততে এই দলঙৰ এটা ছাইডৰ যি ভগ্নাংশ বা ভূমি খহাই নিয়া যি অংশ, এই অংশত পৰি যিকোনো মুহূৰ্ততে কাৰোবাৰ প্ৰাণ উৰি যাব পাৰে। তাৰ পিছতো কিন্তু গুৰুত্ব নাই জনপ্ৰতিনিধিৰ বা যিগৰাকী বিভাগীয় বিষয়া এই বিষয়াসকলৰ। আৰু ইয়াত স্থানীয় যুৱক আৰু আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এটা দলঙৰ মূৰৰ যি ভূমি ইতিমধ্যে নৈৰ বাঢ়নী পানীয়ে খহাই নিছিলে, তাৰ পিছতো কিন্তু মেৰামতি হৈ নুঠিল। কি ক'ব আজি দিনটোত? আজি চাওক, বিগত 5 বছৰৰ পৰা এনেকুৱা হৈ আছে। 4-5 বছৰ হৈ গ'ল, দলংখন ভাঙি এক চাইড গুচি গ'ল। এতিয়া মোটামুটি এতিয়ালৈকে তেনেকুৱা অঘটন হোৱা নাই। মানে আমাৰ অনুভৱ, কিবা এটা দুৰ্ঘটনা হোৱাৰ পিছতহে এইটো চাগে কামটো ধৰিব চাগে চৰকাৰে। আমাৰ বিধায়কক আমি বিনম্ৰভাৱে অনুৰোধ কৰিম, আৰু আমাৰ দাবী এইটো অতি সোনকালে কামখিনি কৰিব লাগে। তাৰমানে এনেকেই পৰি আছে ইমান দিনে? এনেকৈ পৰি আছে। হয়, ইতিমধ্যে শুনিলে বৰ দুখৰ বিষয়। যি সময়ত নিৰাপত্তাৰ কথা কোৱা হৈছে, প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ কথা কোৱা হৈছে, কিমান নিৰাপত্তাৰে যাতায়াত কৰিছে এই অঞ্চলৰ ৰাইজে, এয়া কিন্তু এতিয়া লাখটকীয়া প্ৰশ্ন। আৰু স্থানীয় যুৱক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত ৰাস্তাটো মাননীয় বিধায়ক মহোদয়ক জনাইছোঁ, ৰাস্তাটো অতি সোনকালে বনাই দিয়ক। মানুহ অহা যোৱা বহুত অসুবিধা হৈ আছে, এইটোৱে দাবী। আৰু অতি সোনকালে 4-5 বছৰ ধৰি হৈ গ'ল, এইটো সেনেকুৱা মেৰামতি কৰাই নাই। এফালৰ পৰা গাড়ী ৰখিলে আৰু এফালে গাড়ী যায়, ডাবুল অহা যোৱা কৰিব নোৱাৰে। অতি সোনকালে ৰাস্তাটো আমি দাবী জনাইছোঁ মহোদয়ৰ বিধায়কৰ ওচৰত, অতি সোনকালে ৰাস্তাটো বনাই দিয়ে যেন। হয়, ইতিমধ্যে শুনিলে প্ৰত্যেকৰে এটাই দাবী বা সচেতন যুৱকসকলৰ এটাই দাবী, বেলখেৰী ৰেলৱে ষ্টেচনৰ পৰা কেহৰুখন্দা সংযোগী যি পথ, এই পথছোৱাৰ মাজতে থকা কুটুলা পথাৰ গাঁৱৰ যি এই দলঙৰ এটা মূৰৰ যি ভগ্নাংশ বা খহাই নিয়া যি ঠাই, এই ঠাইডোখৰ অতি সোনকালে মেৰামতি কৰিব লাগে, ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰিব লাগে। অন্যথা এই ভগ্নাংশই যিকোনো মুহূৰ্ততে প্ৰাণবায়ু কাঢ়ি ল'ব। আৰু তেখেতলোকে আজি শংকা ব্যক্ত কৰিছে, তেখেতলোকে আজি ক্ষোভ প্ৰকাশ কৰিছে যে কাৰোবাৰ ইয়াত প্ৰাণ গুচি গ'লেহে দায়িত্ব গ্ৰহণ কৰিব নেকি বিভাগীয় কৰ্তৃপক্ষই, তেওঁলোকে আজি প্ৰশ্ন উত্থাপন কৰিছে। তো আৰু আমি আশা কৰোঁ যি ঠাই এই ভগ্নাংশ ঠাই অতি সোনকালে মেৰামতি কৰক, কৰি পেলাই বিভাগীয় বিষয়াসকলে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰক, বা স্থানীয় বিধায়কে এই বিষয়টো গুৰুত্ব সহকাৰে লওক, আমিও তাৰে কামনা কৰি। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কুটুলা পথাৰৰ দৃশ্য। আৰু এই ভগ্নাংশই যাতে কাৰো প্ৰাণবায়ু কাঢ়ি নলওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু অতি সোনকালে এই ভগ্নাংশ নিৰ্মাণ হৈ উঠিব বুলি আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ইয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।